নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ প্ৰভুৱে মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছোঁ। দকমকাত বানত উটি যোৱা যুৱকৰ সৈতে শোকাবহ ঘটনা সংঘটিত হৈছে। মাছ মাৰিবলৈ গৈছিল যুৱকজনে, মাছ মাৰিবলৈ যাওঁতে বানে উটুৱাই লৈ গৈছিল ৰাহুল এক্কা নামৰ 25 বছৰীয়া যুৱকজন। আৰু 25 বছৰীয়া যুৱকজনক SDRF আৰু NDRF বাহিনীয়ে দীৰ্ঘ অভিযান অব্যাহত ৰখাৰ পাছতে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মৃতদেহ উদ্ধাৰৰ পাছতে চাৰিওফালে হাহাকাৰ কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। অৱশ্যে জনাইছো বিগ ব্ৰেকিং, জনাইছো দৃশ্যাংশ আমি দেখুৱাই আছো। কান্দোনত ভাগি পৰিছে গাঁওবাসী। এই মুহূৰ্তত দকমকাত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। ৰাহুল এক্কাৰ মৃতদেহ উদ্ধাৰ, SDRF আৰু NDRF বাহিনীয়ে উদ্ধাৰ কৰিছে মৃতদেহ। বানে উটুৱাই দিয়া ৰাহুল এক্কাৰ মৃতদেহ উদ্ধাৰ হৈছে। এই মুহূৰ্তত কিছু সময় পূৰ্বে SDRF আৰু NDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছিলে আৰু অভিযান অব্যাহত ৰখা হৈছিল। ৰাহুল এক্কাক বিচাৰি আজি 25 বছৰীয়া ৰাহুল এক্কাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মাছ মাৰিবলৈ গৈ নোহোৱা হৈ পৰিছিল ৰাহুল এক্কা। নদীৰ সোঁতত উটি গৈছিল, বানৰ প্ৰচণ্ড বানত উটি গৈছিল ৰাহুল এক্কা নামৰ যুৱকজন। আৰু দীৰ্ঘ সময় ধৰি SDRF বাহিনী আৰু NDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছিল ৰাহুল এক্কাক বিচাৰি। ৰাহুল এক্কাৰ সন্ধানৰ বাবে আৰক্ষী নামি পৰিছিলে আৰু হাহাকাৰ লাগিছিল চাৰিওফালে। সমগ্ৰ অঞ্চলবাসীয়ে ৰৈ আছিলে তেওঁৰ সন্ধান পাবৰ বাবে। পৰিয়ালৰ লোকৰ মাজত এই মুহূৰ্তত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। অৱশেষত ৰাহুল এক্কাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু 25 বছৰীয়া ৰাহুল এক্কাক উদ্ধাৰ কৰিছে SDRF আৰু NDRFৰ দলে। আৰু এই মুহূৰ্তত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দকমকাত শোকাবহ ঘটনা সংঘটিত হৈছে। বানৰ মাজতে ভয়ংকৰ খবৰ আহি পৰিছে। বানত মাছ ধৰিবলৈ গৈছিলে যুৱকজনে, বানত নদীত মাছ ধৰিবলৈ যোৱা যুৱকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মাছ ধৰিবলৈ যোৱা ৰাহুল এক্কা নামৰ 25 বছৰীয়া যুৱকজনৰ মৃত্যু হৈছে। বানে উটুৱাই লৈ যোৱা যুৱকজনৰ সন্ধান লাভ কৰিছে, মৃতদেহ উদ্ধাৰ কৰিছে এতিয়া SDRF আৰু NDRFৰ দলে। আমি দৃশ্যাংশ দেখুৱাইছো। এই মুহূৰ্তত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। কান্দোনত ভাগি পৰিছে সমগ্ৰ গাঁওবাসী। মানে উটুৱাই নিয়া ৰাহুল এক্কাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কান্দোনত ভাগি পৰিছে অঞ্চলবাসী। 25 বছৰীয়া ৰাহুল এক্কাক উদ্ধাৰ কৰিছে SDRF আৰু NDRFৰ বাহিনীয়ে। বানৰ মাজতে মাছ ধৰিবলৈ গৈছিল যুৱকজনে আৰু দকমকাৰ ডান পাহাৰ অঞ্চলত বানপানীত উটি যায় ৰাহুল এক্কা। আৰু বানপানীত উঠি যোৱা ৰাহুল এক্কাক বিচাৰি SDRFৰ ফালৰ পৰা, NDRFৰ ফালৰ পৰা, আৰক্ষীৰ ফালৰ পৰা অভিযান অব্যাহত ৰখা হৈছিলে। আৰু অভিযানৰ অন্তত ৰাহুল এক্কাক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ৰাহুল এক্কাৰ মৃতদেহ এই মুহূৰ্তত উদ্ধাৰ কৰিছে আৰু মৃতদেহ উদ্ধাৰৰ পাছতে চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। অঞ্চলত সমগ্ৰ অঞ্চল জুৰি কান্দোন আৰু শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী। পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থায় বিৰাজ কৰিছে। ৰাজ্যত ভয়ংকৰ বানৰ কবলত পৰিছে ৰাজ্যবাসী আৰু ভয়ংকৰ বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে। হাহাকাৰ অৱস্থা, স্তব্ধ হৈ পৰিছে জনজীৱন। বহুতো লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। মানুহৰ ঘৰ দুৱাৰ ইতিমধ্যে তছনছ কৰি পেলাইছে প্ৰচণ্ড বানে। আৰু প্ৰচণ্ড বানৰ মাজতে মাছ ধৰিবলৈ গৈছিল ৰাহুল এক্কা। 25 বছৰীয়া ৰাহুল এক্কা মাছ ধৰিবলৈ যাওঁতে প্ৰচণ্ড বানত উটি যায়। তাৰপিছতে তেওঁক বিচাৰি SDRF আৰু NDRFৰ দলে উদ্ধাৰ অভিযান চলাইছিলে আৰু দীৰ্ঘ সময় ধৰি উদ্ধাৰ অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰাহুল এক্কা নামৰ 25 বছৰীয়া যুৱকজনক। আৰু ৰাহুল এক্কাৰ মৃতদেহ উদ্ধাৰৰ পাছতে এতিয়া হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। ৰাজ্যত প্ৰলয়ংকাৰী বান আৰু প্ৰলয়ংকাৰী বানতে মাছ ধৰিবলৈ গৈ নোহোৱা হৈ পৰিছিল ৰাহুল এক্কা। 25 বছৰীয়া যুৱকজন নোহোৱা হৈ পৰিছিলে। SDRF আৰু NDRF বাহিনীয়ে দীৰ্ঘ সময় ধৰি অভিযান অব্যাহত ৰাখিছিলে আৰু অভিযানৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৰাহুল এক্কা নামৰ 25 বছৰীয়া যুৱকজনৰ মৃতদেহ। মৃতদেহ পোৱাৰ পাছতে চাৰিওফালে হাহাকাৰ লাগিছে, চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। সকলোৰে চকুত কেৱল চকু পানী। প্ৰলয়ংকাৰী বানত উটি গৈছিল ৰাহুল এক্কা। মাছ ধৰিবলৈ যোৱাই কাল হ'ল ৰাহুল এক্কাৰ। ভয়ংকৰ বানত উটি যোৱা ৰাহুল এক্কাৰ মৃতদেহ বৰ্তমান উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু চাৰিওফালে সমগ্ৰ অঞ্চলবাসী শোকত ভাগি পৰিছে। এই মুহূৰ্তত সকলোৰে চকুত চকু পানী দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড বানত মাছ ধৰিবলৈ গৈছিল দকমকাৰ ডান পাহাৰ অঞ্চলৰ বাসিন্দা 25 বছৰীয়া ৰাহুল এক্কা। বানপানীৰ মাজত মাছ ধৰিবলৈ গৈছিলে আৰু সেই সময়তে প্ৰবল সোঁতে উটুৱাই লৈ যায় ৰাহুল এক্কা নামৰ যুৱকজনক। স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰিছিলে, তাৰপিছত তথাপিও উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল, কিন্তু উদ্ধাৰ কৰিব পৰা নাছিলে। তীব্ৰ সোঁতত বাঢ়নী পানীৰ বাবে সফলতা লাভ কৰিব পৰা নাছিলে। কিন্তু ঘটনাৰ খবৰ পোৱাৰ পিছতে SDRF আৰু NDRF আৰক্ষীৰ দল উপস্থিত হয় আৰু দীৰ্ঘ সময় ধৰি নদীৰ বিভিন্ন অংশত সুৰক্ষা সঁজুলি, বিশেষ উদ্ধাৰকাৰী দল নিয়োজিত কৰি অভিযান চলোৱা হৈছিলে আৰু অভিযানৰ অন্তত ৰাহুল এক্কাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু মৃতদেহ উদ্ধাৰৰ পাছতে চাৰিওফালে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত। কান্দোনৰ ৰোল আমি শ শ লোক এই মুহূৰ্তত সেই ডান পাহাৰৰ অঞ্চলত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে।
ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু চাৰিওফালে কেৱল কান্দোনত ভাগি পৰিছে সমগ্ৰ অঞ্চলবাসী। বান পৰিস্থিতি এতিয়াও সংকটজনক হৈ থকা দেখিবলৈ পোৱা গৈছে। ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু ভয়ংকৰ বান পৰিস্থিতি প্ৰশাসনৰ যি কঠোৰ নিৰ্দেশনাক অমান্য কৰি ৰাহুল এক্কা নামৰ যুৱকজনে মাছ ধৰিবলৈ গৈছিলে আৰু বানত মাছ ধৰিবলৈ যোৱাই কাল হ'ল ৰাহুল এক্কা নামৰ যুৱকজনৰ। ৰাহুল এক্কাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বৰ্তমান। ৰাহুল এক্কাৰ মৃতদেহ উদ্ধাৰৰ পাছতো চাৰিওফালে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। এই মুহূৰ্তত ডকমকাত বানত উটি যোৱা যুৱকৰ শোকাবহ ঘটনা। SDRFে উদ্ধাৰ কৰিছে যুৱকজনক। SDRF উদ্ধাৰ কৰাৰ পাছতে এই মুহূৰ্তত শোকাকুল পৰিৱেশ, চাৰিওফালে হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে। কান্দোনত ভাগি পৰিছে অঞ্চলবাসী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু ডকমকাত বানত উঠি যোৱা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বানে উটুৱাই নিয়া ৰাহুল এক্কাৰ মৃতদেহ উদ্ধাৰ হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো, এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাই আছো টাইম 8ৰ দৰ্শকক। কান্দোলত ভাগি পৰিছে সমগ্ৰ অঞ্চলবাসী। ৰাহুল এক্কাৰ মৃতদেহ উদ্ধাৰৰ পাছতে হাহাকাৰ অৱস্থা চাৰিওফালে। প্ৰশাসনে কঠোৰ নিৰ্দেশনা জাৰি কৰিছিলে, কেইবাটাও নিৰ্দেশনা জাৰি কৰিছিলে। বানৰ সময়ত নদীৰ কাষলৈ নাযাব, মাছ ধৰা নিষেধ জাৰি কৰিছিলে আৰু বিভিন্ন ধৰণৰ নিষেধাজ্ঞা জাৰি কৰিছিলে। কিন্তু প্ৰশাসনৰ নিষেধাজ্ঞাকো অমান্য কৰিছিলে ৰাহুল এক্কাই। প্ৰশাসনৰ নীতি নিয়মক অমান্য কৰি মাছ ধৰিবলৈ গৈছিল ৰাহুল এক্কা আৰু প্ৰচণ্ড সোঁতে নৈৰ বানত উঠি গৈছিল এগৰাকী ৰাহুল এক্কা আৰু 25 বছৰীয়া ৰাহুল এক্কাৰ মৃতদেহ দীৰ্ঘ সময়ৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছতেই হাহাকাৰ লাগিছে অঞ্চলবাসীৰ মাজত, হাহাকাৰ পৰিয়ালৰ মাজত। আমি দৃশ্যাংশ দেখুৱাইছো, বুজাব নোৱাৰাৰ পৰিৱেশে বিৰাজ কৰিছে। চাৰিওফালে হাহাকাৰ লাগিছে। ৰাহুল এক্কাৰ মৃতদেহ উদ্ধাৰৰ পাছতেই পৰিয়ালৰ মাজত হাহাকাৰ, অঞ্চলবাসীৰ মাজত হাহাকাৰ অৱস্থাই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ লগত ডকমকাত এই ঘটনা সংঘটিত হৈছে। ডকমকাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ডকমকাত বানত উঠি যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে। কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। চাৰিওফালে হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। SDRFে উদ্ধাৰ কৰিছে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে এতিয়া চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে। আমি বুজাব নোৱাৰা পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু ধাৰাসাৰ বৰষুণ দিছিলে ৰাজ্যত। ধাৰাসাৰ বৰষুণৰ ফলতেই নগা পাহাৰৰ পৰা নাগালেণ্ডৰ পৰা যি বান আহিছিলে, নাগালেণ্ডৰ পৰা বৰষুণৰ পানী বৈ অহাৰ ফলতেই প্ৰচণ্ড বানত ডুব গৈছে। এতিয়া উজনি অসমত ভয়ংকৰ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু ভয়ংকৰ বানৰ কবলত পৰিছে ডকমকা। ভয়ংকৰ বানত ডকমকাত যুৱকজনে মাছ ধৰিবলৈ গৈছিলে। নদীত মাছ ধৰিবলৈ যোৱাই কাল হ'ল যুৱকজনৰ। মাছ ধৰিবলৈ যোৱা ৰাহুল এক্কা নামৰ 25 বছৰীয়া যুৱকজন সন্ধানহীন হৈ পৰিছিল। তাৰ পিছতে SDRF আৰু NDRFে অভিযান চলাই দীৰ্ঘ সময়ৰ অন্তত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু বৰ্তমান ৰাহুল এক্কাৰ মৃতদেহ উদ্ধাৰৰ পাছতে চাৰিওফালে হাহাকাৰ লাগিছে। আমি দৃশ্যাংশ দেখুৱাইছো কেনে বান পৰিস্থিতি বিৰাজ কৰিছে। অনুমান কৰক ভয়ংকৰ বান পৰিস্থিতি ডকমকাত। কেৱল ডকমকাতে নহয়, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে আৰু সেই ভয়ংকৰ বানত মাছ ধৰিবলৈ গৈছিল ৰাহুল এক্কা। মাছ ধৰি থকাৰ সময়তে হঠাৎ আজি ইয়াতে ডকমকাত ডেকাচাং গাঁও এজন মানুহ জাল মাৰি থাকোঁতে হঠাতে সোমাই গ'ল আৰু জালৰ লগত চুটি আছিলে। তাৰপাছত আমি 12টা বাহিনী আমি SDRF টিম জিলাৰ লগত আহি উদ্ধাৰ কাৰ্য আৰম্ভ কৰিলোঁ। তাৰপাছত আমি এঘণ্টামান উদ্ধাৰ কাৰ্য চলওঁতে মানে কাৰভাৰৰ তলত পৰা আমি উদ্ধাৰ কৰিলোঁ। জালসহ আছিলে, তাৰ হাতত জাল বান্ধাই আছিল। জালসহ আমি উদ্ধাৰ কৰিলোঁ আৰু তেখেতৰ নাম আছিলে ৰাহুল এক্কা, 25 বছৰ, চনত ষ্টিফান এক্কা আৰু তেখেতৰ ৱাইফ আছিলে জাচিন্তা উৰাণ। এইটো ভিলেজ ডেকাচাং আৰু UPS ডকমকাত জাল মাৰি আছিলে। নদীত বহুত তথাপিও আহিছিলে আৰু জালটো ইয়াতে ফাঁচি যোৱাৰ কাৰণে সি নিজেই ওলাব গৈছে একফালেদি। আমি বাধা দিছোঁ কিন্তু সি আমাৰ কথা শুনা নাই। তাৰপিছত তাক পানী টানি ভিতৰত লৈ গ'ল। পানী ৰিঙত পূৰা ইমান ফুল আছিলে, মানুহবিলাক চব ভয় খাই আমাৰ গাঁও মানুহ কোনো মানে সাহস কৰা নাই। জালটো পিছত ওলাইছে, ভাবিছে সেইফালে পাৰ হৈ যাব নেকি, এইফালে চাব গৈছে, মানুহ ওলাই অহা নাই। 10:30মান বজাত মানে কালভাৰ ভিতৰতে ফচি আছে আৰু জালটো হাততে মানে বান্ধা আছে। এই জাল লৈ যোৱাৰ কাৰণে তাৰ নামটো কি আছিল? ৰাহুল এক্কা, বয়স 28-29 এনেকৈ। সিহঁতৰ নামটো ষ্টিফান এক্কা। যাতে পৰিয়াল
কাৰণে কিবা এটা সাহাৰ্য মানে আমাৰ CM তুলিৰাম সংগ্ৰাম ডাঙৰীয়াই কিবা অনুদান মানে আগবঢ়াব বুলি আমি মানে এটা বিশ্বাস আছে আৰু অনুৰোধো কৰিছোঁ।